Dear student, আমি আলোচনা কৰি আছিলো বিজনেস এনভায়রনমেন্টৰ ওপৰত। আজি আমি আলোচনা কৰিম তাৰ হেতুৰে লাষ্ট যিখিনি আমাৰ আছিল শেষৰ যিখিনি আছিল সেইখিনিৰ ওপৰত আমি কি কৰিম আলোচনা কৰিম। সো ইয়াতে আমাৰ লাষ্ট আমি আলোচনা কৰিম যে ইকোনমিক এনভায়রনমেন্ট ইন ইন্ডিয়া। যে ভাৰতবৰ্ষত ইকোনমিক অৰ্থনৈতিক পৰিৱেশনো কি সেইখিনি আমি আলোচনা কৰিম। পইণ্ট নম্বৰ 1 ইয়াতে আছে ইকোনমিক্যাল স্ট্ৰাকচাৰ। আমি বেছিভাগেই জানো যে ভাৰতৰ অৰ্থনীতি কি কোৱা আছে মিক্স অৰ্থনীতি বুলি কোৱা হয়, মিশ্ৰিত অৰ্থনীতি। ইয়াতে ভাৰতৰ অৰ্থনীতিত আমি তিনিটা দেখা পাওঁ। এটা হৈছে যে 3 ইকোনমিক্যাল স্ট্ৰাকচাৰ, দ্যাট ইজ ক্যাপিটাল, সোশিয়ালিস্টিক এণ্ড মিক্সড ইকোনমি। সো এই মিক্সড ইকোনমিক বা সোশিয়াল ইকোনমিকৰ ওপৰত যদি চাওঁ, ক্যাপিটাল মানে কি কোৱা হয় অল দ্য ইণ্ডাষ্ট্ৰিয়েল ডিসিশন আর left to the discuss of the business and আৰু এই গোটেইবিলাকে আমাৰ কি কৰা হয় মিক্সড ইকোনমি হিচাপত বা সোশিয়াল সামাজিক অৰ্থনীতি হিচাপত আমাৰ কি কৰে উদ্যোগসমূহে বা ব্যৱসায় গোষ্ঠীয়ে আমাৰ অৰ্থনীতি যোগান ধৰি আছে। তো সেকেন্ড নম্বৰ পইণ্টটো হৈছে ইকোনমিক প্ল্যানিং। এই ইকোনমিক প্ল্যানিং বুলি কোৱাৰ লগে লগে আমাৰ ব্যৱসায় সদায় আমি কি পাওঁ, ইকোনমিক প্ল্যানিং always related with short term and long term. অৰ্থনীতিত আমি কি পাওঁ, অৰ্থনীতিত আমি short term as well as long term দুটা আমি কি পাওঁ দেখা পাওঁ। ইয়াৰ উদ্দেশ্যটো হৈছে কি short term কি কৰিব যিবিলাক ৰিকুৱাৰমেণ্ট আছে কিহৰ আমাৰ ডেইলি লাইফৰ, অৰ্থাৎ এটা ব্যৱসায় ডে টু ডে ৱৰ্কৰ কাৰণে কি লাগিব তেওঁলোকক শৰ্ট টাৰ্ম প্লেনিং লাগিব, আৰু লং টাৰ্ম কিহৰ কাৰণে যিবিলাক কেপিটেল লাগিব, এছেটছ লাগিব, লেণ্ড বিল্ডিং এক্সেট্ৰা এক্সেট্ৰা, মেচিনাৰী ইকুইপমেণ্ট, এই গোটেইবিলাকৰ ক্ষেত্ৰত কিন্তু আমাৰ কি লাগিব লং টাৰ্ম প্লেনিং। চ' ইকনমিকেল এনভাইৰনমেণ্টত চিনাৰিয়াত যদি চাওঁ শৰ্ট টাৰ্ম আৰু লং টাৰ্ম আমি দুটাই কি পাওঁ দেখা পাওঁ। ঠিক আছে। দেন ইকনমিক পলিচি, the industrial policy, monetary policy, fiscal policy, etc. The economic policies, industrial policy বুলি কোৱাৰ লগে লগে what type of industry we have seen in India, যে আমি তিনিওটাই দেখা পাওঁ স্মল মিডিয়াম লাৰ্জ। গতিকে স্মলৰ কাৰণে কেনেকুৱা ইকনমিকেল পলিচি হৈ আছে, মিডিয়ামৰ কাৰণে কেনেকুৱা ইকনমিকেল পলিচি, আৰু বিগ ইণ্ডাষ্ট্ৰীৰ কাৰণে কেনেকুৱা ইকনমিকেল পলিচি। লগে লগে মানিটাৰী পলিচি, অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়ে হওক ইণ্ডাষ্ট্ৰি স্মল মিডিয়াম লাৰ্জ প্ৰত্যেকটোৰ কাৰণে কিন্তু মানিটাৰী যিটো স্ট্ৰাকচাৰ বা কোন কেটেগৰীত তেওঁলোকক কি ধৰা হ'ব, কোনটো শ্ৰেণীত অৰ্থাৎ কোনটো শ্ৰেণীত কি কৰা হয়, কোনটো উদ্যোগ ধৰা হ'ব, আৰু সেই অনুপাতে তেওঁলোকৰ মানিটাৰী পলিচিটো কি হয় চেঞ্জ হয়, ডিফাৰেঞ্চ হয়। দেন ফিস্কেল পলিচি, অন্য আমাৰ অৰ্থনৈতিক সা সুবিধা কি কি উদ্যোগে ভোগ কৰি আছে বা অৰ্থনৈতিক কি আমাৰ আমি লাভ কৰোঁ। দেন পইণ্ট নম্বৰ 4 ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কোৱাৰ লগে লগে এখন দেশত কেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ, অৰ্থাৎ ৰাস্তা কেনেকুৱা, ৰোড কেনেকুৱা, ৰেল ৰোড পোৰ্ট, এই গোটেইবিলাক ইয়াৰ ছাৰ্ভিচ পাৱাৰ টেলিকম, এই গোটেইবিলাক কি কোৱা হয় এটা অৰ্থনীতিত কিন্তু বৃহৎ পৰিমাণৰ ইয়াৰ ভূমিকা আছে, ইম্পৰ্টেণ্ট আছে, আৰু এই ইম্পৰ্টেঞ্চে কি কৰিব ৰোল ৰেড পোৰ্ট ইয়াৰ ছাৰ্ভিচ পাৱাৰ টেলিকম এই সকলোবিলাকে কি কৰে এটা অৰ্থনৈতিক পৰিৱেশত কিন্তু ইয়াৰ এক গুৰুত্বপূৰ্ণ কি আছে দিশ আছে, লগতে এই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, লগতে আমাৰ অৰ্থনৈতিক পৰিৱেশক কিন্তু উচ্চ স্তৰলৈকে কি কৰে গতি কৰাৰ ক্ষেত্ৰত এই সহায়ক ভূমিকা লয় বা নিৰ্ণায়ক ভূমিকা লয়। Then go for the point number 5, economic indicators. The economic indicators বুলি কোৱাৰ লগে লগে national income, per capita income, investment rate, balance of trade, balance of payment, foreign exchange, etc. যে national income কেনেকুৱা, এখন দেশৰ মানে ৰাষ্ট্ৰীয় আয় কেনেকুৱা। 2 নম্বৰ পাৰ কেপিটেল ইনকাম, যে দেশৰ জনসাধাৰণৰ পাৰ কেপিটেল জনমূৰি আয় কেনেকুৱা ঠিক থাকিব। তাৰ ওপৰত যে ইনভেষ্টমেণ্ট ৰেট কেনেকুৱা, ইনভেষ্টমেণ্ট ৰেট বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে একদম পুৰা কি আহিব বেংকিং ফেচিলিটিছ কেনেকুৱা,
তাৰ পিছত আমাৰ নন বেংকিং ফাইনেন্সিয়েল কেনেকুৱা এই গোটেইবিলাক LIC DIC GIC বেংকিং ক্ৰেডিট ৰেট ইত্যাদি ইত্যাদি বা মানুহৰ অৰ্থাৎ জনসাধাৰণৰ কেনেকুৱা বিনিয়োগ নীতি এই গোটেইবিলাক কিন্তু ইয়াৰ ওপৰত কি হয় আমাৰ অৰ্থনীতিত কিন্তু গুৰুত্ব আছে আৰু এইটো এটা অৰ্থনৈতিক পৰিৱেশ কিহৰ ভাৰতবৰ্ষৰ দেন বেলেঞ্চ অফ পেমেন্ট বুলি কোৱালৈতে এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট বা ইণ্ডাষ্ট্ৰিয়েল পলিচি মানিটাৰী পলিচি ফিস্কেল পলিচি এই গোটেইবিলাকৰ লগত ৰিলেটেড আছে আমি বেলেঞ্চ অফ পেমেন্ট কেনেকুৱা যে ফৰেন এক্সচেঞ্জৰ লগত আমাৰ কেনেকুৱা সেই আছে আমি কেনেকুৱা ধৰণে আমি কি কৰোঁ কি কয় সেইটো আমাৰ পেমেন্ট কেনেকুৱা আছে সেইটো আমাৰ কি কয় আমাৰ হায়াৰ পাৰ্চেছ নে ইনষ্টলমেণ্ট পেমেন্ট ইত্যাদি ইত্যাদি এই গোটেইবিলাক কিন্তু আমাৰ কিহত আহে বেলেঞ্চ অফ পেমেন্টৰ লগত ৰিলেশ্যন আছে দেন ফৰেন এক্সচেঞ্জ ৰেট এখন দেশৰ অৰ্থনীতিত কিন্তু ফৰেন এক্সচেঞ্জ ৰেটৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু ইকনমিকেল এনভাইৰনমেণ্টৰ ওপৰত কিন্তু ই এক গুৰুত্বপূৰ্ণ ভূমিকা দাঙি ধৰি আহিছে এই গোটেই 5টা পইণ্ট হৈছে ইকনমিকেল এনভাইৰনমেণ্ট ইন ইণ্ডিয়া ঠিক আছে দেন আমি ৰিফৰ্মছ কি হৈছিল ভাৰতবৰ্ষত আমাৰ ৰিফৰ্মছটো কেনেকুৱা আছিল বা কি হৈছিল এইখিনি মই এনে চমুকৈ এটা আভাস দাঙি ধৰিছোঁ তোমালোকৰ বাবে চাবা দ্য ৰিফৰ্ম to improve the economy of India যে নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি 1991 যে ভাৰতবৰ্ষত নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি অৰ্থাৎ 1991ৰ পৰা আমাৰ কি আহিলে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন যাক চমুকৈ আমাৰ LPG বুলি কোৱা হয় তাৰ ওপৰত কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু এইটোৱে কিন্তু ভাৰতবৰ্ষত ৰিফৰ্মৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে দেন MRTP এক্ট যে এমেণ্ডমেণ্ট MRTP এক্টে কি কৰিলে যে ভাৰতবৰ্ষৰ আমাৰ যি অৰ্থনীতিত বা ৰিফৰ্মৰ ক্ষেত্ৰত উদ্যোগে হওক বা ইণ্ডাষ্ট্ৰি হওক বা অৰ্থনৈতিক পৰিৱেশৰ লগত MRTP এক্টৰ কিন্তু ৰিফৰ্মত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে দেন লাইচেন্সিং চিষ্টেম যে উদ্যোগ এটাত কি ধৰণৰ লাইচেন্সিং চিষ্টেম হ'ব লাগে বা কেনেকুৱা খৰতকীয়া যে কোনটো উদ্যোগৰ কাৰণে কি ধৰণৰ লাইচেন্স লাগিব কোনটো উদ্যোগৰ কাৰণে কি ধৰণৰ আমাক অনুজ্ঞাপত্ৰৰ প্ৰয়োজন আছে আৰু গোটেইবিলাকে লাইচেন্সিং চিষ্টেমৰ জৰিয়তে কি হয় সম্পন্ন হয় তাত বিভিন্ন কথা আহে হয়নে নহয় স্মল উদ্যোগৰ কাৰণে লাইচেন্স কেনেকুৱা বা কোনটো কেটেগৰীত স্মল ইণ্ডাষ্ট্ৰি ধৰা হয় 2 নম্বৰ কোনটো কেটেগৰীত কোনটো শ্ৰেণীত কি কৰা হয় মিডিয়াম ইণ্ডাষ্ট্ৰি ধৰা হয় আৰু কোনটো কেটেগৰীত লাৰ্জ বা বিগ ইণ্ডাষ্ট্ৰি কি কৰা হয় ধৰা হয় লগতে মাৰ্জ এমালগেমেশ্যন একুইজিশ্যন সববিলাকৰ লগত আমাৰ কি আছে ইয়াৰ সম্পৰ্ক আছে নে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট ট্ৰাংকি প্ৰজেক্ট হওক বা আমাৰ যিবিলাক আমাৰ কি ৰাখিব ফ্ৰেঞ্চাইজি চিষ্টেম এই গোটেইবিলাকত কিন্তু FDI কি হয় ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট মানে কি প্ৰত্যক্ষভাৱে আমাৰ ইয়াৰ লগত জড়িত হৈ আছে নেক্সট পইণ্ট নম্বৰ 5 কি থাকিব আমাৰ ছেটিং আপ দ্য ফৰেন প্ৰমোশ্যন বোৰ্ড যে ভাৰতবৰ্ষত কি কৰিলে যে ফৰেন ইণ্ডাষ্ট্ৰি বা বৈদেশিক উদ্যোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এখন নিজাববীয়াকৈ কি কৰিলে বোৰ্ড স্থাপন হ'ল বা বোৰ্ড এখন কি কৰিলে স্থাপন কৰিলে যাতে কি হয় মানে কি বৈদেশিক উদ্যোগ আমাৰ ইয়াত ব্যৱসায় কৰাৰ ক্ষেত্ৰত যাতে কোনো বাধাৰ সন্মুখীন নহয় বা অতি সহজে ব্যৱসায় কৰিব পাৰে লগতে আমাৰ উদ্যোগ গৈ কিনে বিদেশত যাতে অতি সহজে অতি সিম্পলি আৰু ভেৰি ইজিলি দে আৰ গোইং ফৰ দ্য বিজনেছ ফৰ দ্য আদাৰ কাণ্ট্ৰিজ তাৰ কাৰণে তাৰ সুবিধা অৰ্থে তাৰ পচিবিলিটিৰ কাৰণে কি কৰিলে আমাৰ ফৰেন প্ৰমোশ্যনেল বোৰ্ড স্থাপন কৰিলে যিটো আমাৰ অৰ্থনৈতিক কি কোৱা হয় এক ৰিফৰ্ম বুলি ধৰা হয় নেক্সট পইণ্ট ইণ্ডিয়ান ডেভেলপমেণ্ট বোৰ্ড স্কিম টু গেট দ্য ফৰেন ট্ৰেড লগে লগে কি কৰিলে আৰু ফৰেন ট্ৰেডৰ ক্ষেত্ৰত অকল ব্যৱসায় কৰিলে নহ'ব তাৰ ট্ৰেডটো কেনেকুৱা হ'ব বা বনিছ কেনেকুৱা হ'ব তাৰ ওপৰতকো তোমাৰ আমাৰ কি কৰা হয় অতি সহজভাৱে যাতে উদ্যোগসমূহে ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে কি কৰিলে ফৰেন ট্ৰেড বোৰ্ড কি কৰিলে স্থাপন কৰিলে পাইছোঁ বুজি এইকেইটাৰ লগে লগে আৰু কিছুমান আমাৰ লগত ইয়াৰ লগত জড়িত হৈ থকা কিছুমান পলিচি আছে যে এডিশ্যনেল এক্সপৰ্ট ডিউটি যে কি কৰিলে এক্সপৰ্ট ডিউটিটো আছিলে বা এক্সপৰ্ট আগৰ পৰা ইম্পৰ্ট এক্সপৰ্ট ব্যৱসায় আছিলে আৰু তাৰ লগত কি কৰিলে যাতে আৰু এক্সপৰ্ট ব্যৱসায়
আমদানি তথা ৰপ্তানি যাতে বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে এখন কি কৰিলে এডিশ্যনেল বোৰ্ড গঠন কৰিলে যিটোৱে ভাৰতবৰ্ষৰ অৰ্থনৈতিক এক নতুন দিশলৈকে এক নতুন গুৰুত্বপূৰ্ণ দিশলৈকে কি কৰিলে ই আগুৱাই লৈ গ'ল এইখিনি হৈছে আমাৰ বিজনেছ ইকনমিৰ গোটেইখিনি এটা তোমাৰ প্ৰভাৱ আৰু যিয়ে আমাৰ ভাৰতবৰ্ষত বৈদেশিক উদ্যোগৰ লগতে দেশৰ উদ্যোগসমূহ আগবঢ়োৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ এক নিৰ্ণায়ক ভূমিকা কি কৰি আছে আগবঢ়াই গৈ আছে যদি এইখিনিয়ে আছে ইয়াৰে ওপৰত আলোচনা কৰিবলগীয়া বিষয় অতি চমুকৈ আৰু অতি ব্ৰিফলি এইখিনি আলোচনা কৰিছোঁ যদি তোমালোকৰ কিবা বুজিবলগীয়া থাকে তেতিয়াহ'লে মোক নিশ্চয়কৈ ফোন কৰিবা এইখিনি মই এলাবৰেট কৰাৰ কাৰণে আকৌ তোমালোকক চেষ্টা কৰিম ধন্যবাদ